এটা গুৰুত্বপূৰ্ণ কথা খ্ৰীষ্টই ইয়াত কৈছে। তুমি কেনেকৈ পঢ়িছা? যীশুখ্ৰীষ্টই ক'ব পাৰিলেহেঁতেন, তুমি সেই কথা কেনেকৈ আনক বুজাইছা? যি সন্মানীয় ব্যক্তিবিলাক ইয়াত বিভিন্ন পদত তেওঁবিলাকক ব্যৱহাৰ কৰা হৈছে, তেওঁবিলাক ইয়াত উপস্থিত আছে। মই তেওঁবিলাককো প্ৰভুৰ নামত ধন্যবাদ দিছোঁ। আৰু সেই মহান ঈশ্বৰৰ যি দায়িত্ব, সেই দায়িত্বক আপোনালোকে এতিয়ালৈকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে যি কাম কৰি গৈ আছে, এই সকলো কামবোৰ যাতে ঈশ্বৰে আপোনালোকৰ লগত থাকি ভালকৈ চলাই লৈ যায়, ইয়ে মোৰ আমাৰ মহান প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰত প্ৰাৰ্থনা। আৰু মই বিশ্বাস কৰোঁ যে আহি থকা দিনবোৰত ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰিব। আপোনালোকে মোক জানে, মই অসমীয়া ভাষা মই বৰ ভালকৈ ক'ব নোৱাৰোঁ। তথাপিও আপোনালোকে যে মোক এই সভাখনত ঈশ্বৰৰ বাক্য ক'বলৈ মোক সুযোগ দিলে, মই বিশ্বাস কৰোঁ আপোনালোকে মোৰ লগত অলপ কষ্ট কৰিব লাগিব মোৰ অসমীয়া ভাষা বুজিবলৈ। কাৰণ মই অসমীয়া এনেকুৱা পঢ়া নাই। আৰু মই আগতো কৈছিলোঁ যে মই অসমীয়া ক'ব পৰা হ'লোঁ একমাত্ৰ কাৰণত, কাৰণ মই অসমীয়া বড়ো মিডিয়ামৰ হ'লেও অসমীয়া ছাবজেক্ট এটা পঢ়িব লগা আছিল যেতিয়া আমি ক্লাছ 5ত আছিলোঁ। সেই সময়ত পঢ়িব নোৱাৰাৰ কাৰণে মই ছাৰৰ লগত বহুত কোব খাইছিলোঁ, মাৰ খাইছিলোঁ। আৰু সেই দিনাৰ পৰা মই ভাবিছিলোঁ যে যেনে তেনে হ'লেও অসমীয়াটো পঢ়িব পাৰিবই লাগিব, নহ'লে মই এনেকুৱাই মাৰ খাই থাকিব। এইটো ভাবি মই বহুত কষ্ট কৰিলোঁ, আনৰ পৰা শিকিলোঁ। আৰু আজি মই অসমীয়া ভাষাটো যদিও ক্লিয়াৰ নহওঁ, তথাপি মই ক'ব পৰা আৰু লিখিব নোৱাৰোঁ, পঢ়িব পৰা মই হ'লোঁ। আমি এই প্ৰথম দিনা হ'লেও মই যিটো আমাৰ মূল বিষয় আছে, সেই মূল বিষয়ৰ পৰা মই ক'বলৈ লৈছোঁ। লোক 10 অধ্যায় 37 পদ, এই বিষয়ৰ পৰা মই ক'বলৈ যুগুত হৈছোঁ। সকলোৱে যদি বাইবেল আছে তেতিয়াহ'লে বাইবেলখন যদি মেলি লয়, তেতিয়াহ'লে মই ভাবোঁ ঈশ্বৰৰ বাক্যক ভালকৈ আমি বুজি পাম। লোক 10 অধ্যায় মই 25 পদৰ পৰা আজিৰ কাৰণে মই 28 পদলৈকে মই পঢ়িম। আৰু সেই 25ৰ পৰা 28 পদত যি লিখা আছে সেই বাক্যক মই বহলাই ক'বলৈ মই চেষ্টা কৰিম। প্ৰথমে মই পঢ়ি দিছোঁ। এজন দয়ালু চমৰীয়াৰ দৃষ্টান্ত। লোক 10 অধ্যায় 25ৰ পৰা 28 পদ। তেতিয়া চোৱা, এজন বিধান পণ্ডিতে উঠি তেওঁক পৰীক্ষা কৰি সুধিলে, হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ম? তাতে তেওঁ ক'লে, বিধানত কি লিখা আছে, তুমি কেনেকৈ পঢ়িছা? তেওঁ উত্তৰ দি ক'লে, তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। তেতিয়া তেওঁক ক'লে, তুমি ঠিক উত্তৰ দিলা, ইয়াকে কৰা, তেহে জীৱা। এই পবিত্ৰ শাস্ত্ৰৰ পঢ়াৰ যোগেদি ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। যেতিয়া আমি এই শাস্ত্ৰপদ আমি পঢ়িম, বা আমাৰ যিটো নেকি হেডলাইন আছে, এইটো যেতিয়া আমি পঢ়োঁ, তেতিয়াহ'লে আমি সেই কথাষাৰ আমি সকলোৱে আমি সহজতে বুজি পাওঁ। কাৰণ এই কথাষাৰ আমি চানডে স্কুলত থকা সময়ৰ পৰা আমি শিকি আছোঁ। আৰু গল্প হিচাপে কেতিয়াবা শিকিছোঁ, কেতিয়াবা বাইবেল অধ্যয়ন হিচাপে কেতিয়াবা শিকিছোঁ, কেতিয়াবা নিজেই অধ্যয়ন কৰি ধ্যান কৰি পঢ়ি আমি সেই দয়ালু চমৰীয়াৰ কথা আমি শিকিছোঁ। আৰু কেতিয়াবা আমাৰ শিক্ষা দিয়া সময়ত এই কথাষাৰ আমি
দৃষ্টান্ত হিচাপত আমি ঈশ্বৰৰ বাক্য আমি আনকো বুজাই দিছোঁ। ইয়াৰ কাৰণে মই ভাবোঁ যে এই কথাষাৰ আমি ভালকৈ বুজি পাওঁ। তথাপিও আমি ইয়াৰ পৰা শিকিবলৈ লগা বহুত গুৰুত্বপূৰ্ণ কথাবোৰ আছে, যাৰ বাবে আপোনালোকে সেই বিষয় এই সভাত দাঙি ধৰিছে। আমি এতিয়া ইয়াত চাবলৈ গৈছোঁ যে এজন বিধান পণ্ডিত যীশুৰ ওচৰলৈ আহিছিল, আৰু সেই সময়ত যেতিয়া যিহুদীবিলাকক বিধান পণ্ডিত বুলি কোৱা হয়, তেতিয়া তেওঁবিলাকক যিহুদীবিলাকৰ বিধান যি 5টা পুস্তক, বাইবেলত প্ৰথম 5টা পুস্তক, ইয়াক কি বুলি কোৱা হৈছিল? যিহুদীবিলাকৰ কাৰণে বিধান, আইন বুলি কোৱা হয়। সেই আইন 5টা যিটো নেকি পুস্তক হয়, এই পুস্তকৰ পণ্ডিত হয় তেওঁ পণ্ডিত হয়, মাষ্টৰতকৈ বহুত কি বুলি ক'ম, এইটো ওখ, যাক আমি প্ৰফেচাৰ বুলি কওঁ, যাক আমি কি বুলি কওঁ, মাষ্টাৰ বুলি কওঁ ইংলিছত। বহুত জানে, আৰু ইয়াৰ বিষয়ে যেতিয়া মানুহবিলাকে বুজিবলৈ চেষ্টা কৰে, ইয়াৰ বিষয়ে তেওঁ মানুহবিলাকক শিকাইছিল, তাৰ কাৰণে তেওঁক পণ্ডিত বুলি কোৱা হৈছিল। সেই পণ্ডিতে এদিন যীশুৰ ওচৰলৈ আহি সুধিলে, আৰু তেওঁৰ এটা প্ৰব্লেম আছিল, সমস্যা আছিল। তেওঁৰ সেই সমস্যাটো হ'ল যে তেওঁ অনন্ত জীৱন কেনেকৈ পাম, অনন্ত জীৱনৰ অধিকাৰী কেনেকৈ হ'ম, তেখেতে কিন্তু নাজানিছিল। যদিও তেওঁ পণ্ডিত হয়, বিধানৰ পণ্ডিত হয়, বিধানত লিখা আছে, এই গোটেইবিলাক ভালকৈ লিখা আছে, তথাপিও তেখেতে সেই কথাষাৰ বুজা নাছিল। ইয়াৰ কাৰণে যীশুৰ ওচৰত আহি তেওঁ সুধিছে, নম্ৰ হৈ সুধিছে, আৰু কৈছে যে মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ম? মই কি কৰিলে সেই অনন্ত জীৱন, সেই অনন্ত জীৱনৰ মই অধিকাৰী হ'ম, বা মই সেই অনন্ত জীৱন পাম? তেওঁ যীশুৰ ওচৰত আহি সুধিলে। আৰু যীশুখ্ৰীষ্টক যেতিয়া তেওঁক সুধিলে, যীশুখ্ৰীষ্টই তেওঁক কি আকৌ এটা প্ৰশ্ন তেওঁক কৰিলে। যীশুখ্ৰীষ্টই এনেকৈ কৈছে, বিধানত কি লিখা আছে? বিধানত কি লিখা আছে? ইয়াৰ বিষয়ে, অনন্ত জীৱন পাবলৈ কি কৰিব লাগে, বিধানত ইয়াত লিখা আছে। যীশু জানে যে ইয়াৰ বিষয়ে, অনন্ত জীৱন পাবলৈ আমি কি কৰিব লাগে, ইয়াৰ বিষয়ে বিধানত লিখা আছে। এই কথাটো যীশুখ্ৰীষ্ট তেওঁ জানাৰ কাৰণে তেওঁ প্ৰশ্ন কৰি সুধিলে, বিধান পণ্ডিতক সুধিলে, আমাৰ বিধানত কি লিখা আছে? আৰু যীশুখ্ৰীষ্টই আকৌ প্ৰশ্ন কৰিলে, তুমি তাক কেনেকৈ পঢ়িছা? এটা গুৰুত্বপূৰ্ণ কথা যীশুখ্ৰীষ্টই ইয়াক কৈছে, তুমি কেনেকৈ পঢ়িছা? যীশুখ্ৰীষ্টই ক'ব পাৰিলেহেঁতেন, তুমি সেই কথা কেনেকৈ আনক বুজাইছা? হয়তো এনেকৈও ক'ব পাৰিলেহেঁতেন যীশুখ্ৰীষ্টই, তুমি সেই কথা কেনেকৈ বুজি পোৱা? ক'ব পাৰিলেহেঁতেন। কিন্তু যীশুখ্ৰীষ্টই ইয়াকে নকৈ ডাইৰেক্ট সেই বিধান পণ্ডিতক সুধিলে, তুমি কেনেকৈ পঢ়িছা? আমি যেতিয়া সেই প্ৰশ্ন সোধোঁ, যদি কোনোবা আজি এইটো সময়ত বহুত ছাত্ৰ ছাত্ৰীবিলাকে এক্সামৰ কাৰণে ৰেডি হৈ আছে, আমি মা দেউতা বা আমাৰ যিবিলাক পৰিয়ালৰ ডাঙৰ হয়, যিবিলাক দাদা হয়, বাইদেউ হয়, মাষ্টৰ হয়, তেওঁবিলাকে ষ্টুডেণ্টবিলাকক
কেনেকৈ সোধে ঠিক ঠাককৈ পঢ়ি আছানে আমি এনেকুৱা সোধোঁ ন পঢ়াবিলাক ঠিকে চলি আছা নাই এনেকুৱা সোধোঁ কিন্তু যেতিয়া আমি এজন মাষ্টৰক যদি সোধোঁ তেনেকৈ কিবা যদি কথা সুধিব লগা হয় তেতিয়াহ'লে কেনেকৈ পঢ়িছা বুলি আমি কেতিয়াও নুসুধোঁ কেনেকৈ ধ্যান কৰিছা কেনেকৈ বুজি পাইছা কথাবিলাক আমি এনেকুৱাকৈহে সোধোঁ কিন্তু যীশুখ্ৰীষ্টই সেই বিধান পণ্ডিতক এজন পণ্ডিতক কেনেকুৱাকৈ প্ৰশ্ন কৰিছে তুমি কেনেকৈ পঢ়িছা সেই বিধানক তুমি কেনেকৈ পঢ়িছা যেতিয়া যীশুখ্ৰীষ্টই সেই প্ৰশ্নক সেই বিধান পণ্ডিতক সুধিলে তেতিয়া বিধান পণ্ডিতে এনেকুৱাকৈ উত্তৰ দিলে যে সোধাৰ লগে লগে উত্তৰ দিলে তেওঁ উত্তৰ দি ক'লে তুমি সকলো হৃদয় সকলো প্ৰাণ সকলো শক্তি আৰু সকলো চিতিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা একদম কোনো কি নাথাকাকৈ উগুল থুগুল নোহোৱাকৈ বিধান পণ্ডিতে সেই কথাষাৰ কি দিলে কৈ দিলে তাৰমানে বিধান পণ্ডিতত কি আছে চব মুখস্থই আছে কথাবিলাক বাইবেলত কোৱা নাই বিধান পণ্ডিতে সেই বিধানখন উলিয়াই পঢ়ি দিলে ইয়াক কোৱা নাই যীশুখ্ৰীষ্টই যেতিয়া সুধিলে ঠিক সেই সময়তে তেওঁ কি কৰিলে তেওঁ কি লিখা আছে এই কথাষাৰ তেওঁ ভালকৈ যীশুখ্ৰীষ্টক শুনাই দিলে আৰু যদি এই কথাষাৰ যদি আমি পুৰণা নিয়মত চাওঁ তেতিয়াহ'লে আমি ইয়াত দেখা পাম যে বিধান পণ্ডিতে যিটো বিধানত লিখা আছে তাতকৈও বেছিকৈহে কি কৰিলে কৈ দিলে যীশুখ্ৰীষ্টক আপোনালোকে পঢ়িব দ্বিতীয় বিৱৰণ 6 অধ্যায় 5 পদ ইয়াত কেনেকৈ লিখা আছে মই পঢ়িম আপোনালোকে অলপ কম্পেয়াৰ কৰি চাব পাৰিব দুটা পদৰ মাজত কি পাৰ্থক্য আছে 6 অধ্যায় 5 পদ দ্বিতীয় বিৱৰণ 6 অধ্যায় 5 পদ মই পঢ়ি দিছোঁ আৰু তুমি তোমাৰ সকলো মন সকলো প্ৰাণ আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ জিহুৱাক প্ৰেম কৰা ইয়াক এনেকুৱা কৈছে আৰু তুমি তোমাৰ সকলো মন সকলো প্ৰাণ আৰু সকলো চিতেৰে কিন্তু যেতিয়া আমি সেই বিধান পণ্ডিতে কোৱা কথাটো আমি লোকত আমি পঢ়োঁ তেতিয়াহ'লে আমি ইয়াত এটা কথা আমি দেখা পাওঁ যিটো পুৰণা নিয়ম বাইবেলত লিখা নাই কিন্তু বিধান পণ্ডিতে সেই কথাটোকো কি কৰিলে কৈ দিলে এই কথাটো হ'ল যে চিতেৰে যিটো মানে পুৰণা নিয়মত ইয়াক লিখা হোৱা নাই মুছেৰ যোগেদি যি বিধান লিখিছিল সেই বিধানত নথকা এই কথাকো আচলমতে সেই বিধান পণ্ডিতে ক'লে তেতিয়াহ'লে আমি ইয়াত দেখি পাওঁ যে বিধান পণ্ডিতে ইমান পাক্কৈত ইমান ভালকৈ ক'ব জানে ইমান ভালকৈ মুখস্থ আছে এই কথাবিলাক এটা বেছিকৈ ক'বও পাৰে যিটো শাস্ত্ৰত লিখা নাই ইমান জ্ঞানী বুলি ক'ব লাগিব জনা মানুহ বুলি ক'ব লাগিব কিন্তু মূল কথাটো হ'ল তেওঁ অনন্ত জীৱন কেনেকৈ পাব সেই কথাকৰ তেওঁ বুজি পোৱা নাই বুজি নাপালে তেওঁ ভালকৈ ক'ব পাৰে কথাবিলাক আৰু দ্বিতীয় কথাটো তেওঁ ভালকৈ জানে আমি বাইবেলত যদি ইয়াকো যদি আমি পঢ়োঁ যদি লেবিয়া পুস্তক 19 অধ্যায় 18 পদ যদি আমি ইয়াত পঢ়োঁ তেতিয়াহ'লে আমি ইয়াত দেখা পাওঁ যে লেবিয়া পুস্তকত যি কথা কৈছে এই কথাষাৰ তেওঁ ভালকৈ যীশুখ্ৰীষ্টৰ সোধাৰ লগে লগে তেওঁ ক'বলৈ পাৰিছে আৰু সেই কথাটো হ'ল যে তুমি তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা
আৰু যেতিয়া সেই প্ৰশ্নৰ উত্তৰটো যীশুখ্ৰীষ্টক দিয়া হ'ল, তেতিয়া যীশুখ্ৰীষ্টই তেওঁক ক'লে, কি ক'লে? এই লোক 10:28 ইয়াক এনেকৈ কোৱা হৈছে, তেতিয়া তেওঁ ক'লে, তুমি ঠিক উত্তৰ দিলা, ইয়াকে কৰা, তেহে যিবা। উত্তৰটো তোমাৰ ঠিকেই আছে। যীশুখ্ৰীষ্টই ক'লে, তুমি যি উত্তৰ দিলা এইটো ঠিকেই আছে, কিন্তু তেওঁ কৈছে যে ইয়াকে কৰা, তেহে তুমি যিবা। তাৰমানে যীশুখ্ৰীষ্টই ইয়াক ক'ব খুজিছে যে যি লিখা কথা তুমি ভালকৈ মনত আছে, ভালকৈ মুখস্থ আছে, ক'বও পাৰে, আনক শিকাব পাৰে, আনৰ আগত আনক শিক্ষা দিব পাৰে, ইয়াক তুমি কি কৰা? নিজৰ জীৱনত ইয়াক ব্যৱহাৰ কৰা, প্ৰেক্টিকেল ব্যৱহাৰ কৰা, প্ৰেক্টিকেল হিচাপে তাক কৰা, তেতিয়াহে তুমি যিবা। তাৰমানে যীশুখ্ৰীষ্টই কৈছে, তুমি যি শিকিলা, তুমি যি জানা, তুমি যি শিক্ষা তোমাৰ মুখত আছে, সেই শিক্ষা তুমি জীৱনত কি কৰিব লাগে? ব্যৱহাৰ কৰিব লাগে। তেতিয়াহে তুমি কি পাবা? অনন্ত জীৱন পাবা। খ্ৰীষ্টৰ বিশ্বাসী ভাই ভনীসকল, আমি বহুত সময়ত আমি ঈশ্বৰৰ বাক্যক আমি পঢ়োঁ, আমি ঈশ্বৰৰ বাক্যক আমি শিক্ষা দিওঁ, আমি ঈশ্বৰৰ বাক্যক আমি আনক বুজাওঁ, কিন্তু বহুত সময়ত সেই বাক্যক আমি যেনেকৈ বুজি পায়, যেনেকৈ আমি মুখস্থ আছে, যেনেকৈ আমি ক'ব পাৰে, তেনেকৈ আমি আমাৰ জীৱনত কেতিয়াবা আমি ব্যৱহাৰ নকৰিবও পাৰে। সেই বিধান পণ্ডিতৰ জীৱনত সেই একে কথাই আছিল। তেওঁ জানে, ভালকৈ বুজি পায়, কিন্তু যীশুখ্ৰীষ্টই তেওঁক ক'লে, তুমি যেনেকৈ বুজা তেনেকৈ কাম কৰা, তুমি যেনেকৈ শিকিলা তেনেকৈ তুমি কি কৰা? ব্যৱহাৰ কৰা, আৰু তেতিয়াহে তুমি যিবা। এইটো হ'ল আমাৰ কাৰণে বিশেষকৈ সেই শাস্ত্ৰ অংশৰ পৰা শিকিব লগা আমাৰ কাৰণে বিশেষ বাণী। আমি বহুত কথা ক'ব পাৰে, কিন্তু আমি সেই কথাক আমাৰ জীৱনত ব্যৱহাৰ কৰে না নাই? যীশুখ্ৰীষ্টই আমাৰ পৰা ইয়াক জানিবলৈ, যীশুখ্ৰীষ্টই আমাৰ পৰা ইয়াক গম পাবলৈ, যেনেকৈ সেই বিধান পণ্ডিতক প্ৰশ্ন কৰিছিল, হয়তো আজিও আমাক প্ৰশ্ন কৰিছে, আজিও আমাক সুধি আছে, আজিও মোক সুধি আছে, তুমি সঁচাকৈ প্ৰভুক নিজৰ হৃদয়ত, নিজৰ চিতেৰে, শক্তিৰে, প্ৰাণেৰে সেই যীশুক প্ৰেম কৰেনে? প্ৰেম কৰা নে? হয়তো যীশুখ্ৰীষ্টই আপোনাক আৰু মোক এই একে প্ৰশ্ন আজি সুধি আছে। আমাৰ উত্তৰ কি হ'ব? আমাৰ ফালৰ পৰা উত্তৰটো কি হ'ব? অৱশ্যে এইটো আপুনি আৰু মইহে জানিম। It's depend you and me what I am going to answer in this evening while Jesus he wants to know from you and me. যীশু খ্ৰীষ্টই আপোনাৰ পৰা জানিবলৈ এই সন্ধিয়াত
বিচাৰি আছে, কিন্তু সেই উত্তৰটো আপোনাৰ পৰাহে হ'ব। আপুনি কি উত্তৰ দিম, আপোনাৰ পৰা কি উত্তৰ আহিব, it depends on you and your God. তুমি আৰু তোমাৰ ঈশ্বৰ, আপুনি আৰু আপোনাৰ ঈশ্বৰৰ লগতহে ইয়াৰ উত্তৰটো হ'ব। কিন্তু যীশুখ্ৰীষ্টই হ'লে আমাৰ পৰা ইয়াকহে বিচাৰিছে যে যেনেকৈ তুমি পঢ়িলা, যেনেকৈ তুমি শিকিলা, যেনেকৈ তুমি শুনিলা, তেনেকৈ তাকেই কৰা। আমি কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে। এই কথা যীশুখ্ৰীষ্টই আমাৰ পৰা আশা কৰি আছে। সঁচাকৈ আমি আমাৰ যিবিলাক ওচৰ চুবুৰীয়া হয়, আমি তেওঁবিলাকক প্ৰেম কৰা নে? আমাৰ ওচৰত থকা মানুহবিলাকক আমি প্ৰেম কৰেনে? যদি যীশুখ্ৰীষ্টই আমাক সোধে, তেতিয়াহ'লে আমাৰ উত্তৰ কি হ'ব? যীশুখ্ৰীষ্টই আমাক যদি এই প্ৰশ্নৰ উত্তৰ বিচাৰে, আমাৰ পৰা সেই প্ৰশ্নৰ উত্তৰ কি হ'ব? ইয়াক আমি যুগুত হোৱাটো আমাৰ কাৰণে প্ৰয়োজন। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি বহুতবাৰ ঈশ্বৰৰ কথা শুনিছোঁ। কাৰোবাৰ জীৱনত মই ভাবোঁ সেই লুক 10 অধ্যায় 25 পদৰ পৰা য'ত দয়ালু চমৰীয়াৰ কথা লিখা আছে, সেই পদ পঢ়াটো কাৰোবাৰ কাৰণে হয়তো হ'ব পাৰে বহুবাৰ, কাৰোবাৰ কাৰণে সেই শিক্ষা দিয়াটো বহুতবাৰ, শিক্ষা শুনাটো বহুতবাৰ। কিন্তু যীশুখ্ৰীষ্টই কোৱাৰ দৰে আমি কিমান ইয়াক জীৱনত প্ৰেক্টিচ কৰিছোঁ, ব্যৱহাৰ কৰিছোঁ, সেই কথাটো উপলব্ধি কৰি এবাৰ ঘূৰি চোৱাটো, এবাৰ ভাবি চোৱাটো আমাৰ কাৰণে প্ৰয়োজন। আমি ভাবি চাওঁ, নহ'লে যীশুখ্ৰীষ্টই কোৱাৰ দৰে আমাকো কৈছে নেকি তুমি কেনেকৈনো পঢ়িছা বিধানক, বাইবেলক তুমি কেনেকৈনো পঢ়িছা, ইয়াকহে আমাকো যীশুখ্ৰীষ্টই সুধি আছে নেকি? আমি সকলোৱে জানে পঢ়া, ধ্যান কৰা এইটো বেলেগ বেলেগ। আমি জানো পঢ়াটো এনেই পঢ়া, আমি মনোযোগ দিবও পাৰে, নিদিবও পাৰে। কিন্তু যেতিয়া আমি ধ্যান কৰোঁ, আমি এনেকুৱা ধ্যান কৰোঁ যাতে আমি ইয়াক বুজি পায় আৰু সেই বুজি পোৱা কথাষাৰ আমি আনক যাতে শিকাব পাৰে। যীশুখ্ৰীষ্টই হয়তো সেই বিধান পণ্ডিতক এনেকুৱা সন্দেহ আছিল যে সেই বিধান পণ্ডিতে কেতিয়াও ধ্যান কৰা নাই, খালি পঢ়ে, মুখস্থও আছে, কিন্তু কি নিদিয়ে? ধ্যান নিদিয়ে। যীশুখ্ৰীষ্টই যেতিয়া প্ৰশ্ন কৰিছে, সেই প্ৰশ্নত ইয়াক আমি দেখি পাইছোঁ। যীশুখ্ৰীষ্টই আমাকো আজি এনেকুৱা ভাবে নেকি যে আমি ঈশ্বৰৰ বাক্যক খালি পঢ়ে, কিন্তু কি নকৰে? ধ্যান নকৰে, আমি ষ্টাডি নকৰে, আমি জাষ্ট ৰিডিং, খালি পঢ়ে। ল'ৰা ছোৱালী বিলাকক যদি দে পঢ়াওক, যেতিয়া আমি কওঁ তেওঁবিলাকে পঢ়ে, যি মন যায় তাকে কৈ গৈ থাকিব। কেতিয়াবা শুদ্ধকৈও ক'ব, কেতিয়াবা অশুদ্ধও ক'ব, কেতিয়াবা ঠিককৈ পঢ়িব, কেতিয়াবা যাহা তাহা পঢ়িব। আমিও যীশুখ্ৰীষ্টৰ দৃষ্টিত সেই বিধানৰ কথা, সেই বিধান পণ্ডিতক যেনেকৈ যীশুখ্ৰীষ্টই প্ৰশ্ন কৰিছিল, আমিও তেনেকুৱা নেকি? আমি এই কথাকো আমি এই ৰাতিত আমি ভাবি চাওঁ, আমি নিজে উপলব্ধি কৰোঁ। যীশুখ্ৰীষ্টই যেতিয়া আমি বাইবেল লওঁ, তেতিয়াহ'লে আমাক পঢ়াটোৱে দেখে না আমাক ধ্যান কৰাটো দেখে? এই কথাটো আমি নিজেই ভাবি চাওঁ। কিন্তু যীশুখ্ৰীষ্টই হ'লে আমাক
ধ্যান কৰি ইয়াক প্ৰথমে নিজৰ জীৱনত ব্যৱহাৰ কৰাটো, তাৰ পাছত আনক শিক্ষা দিয়াটো আমাৰ পৰা বিচাৰে, আমাৰ পৰা আশা কৰে। আমাৰ সকলো বিশ্বাসীবিলাকৰ পৰা যীশুখ্ৰীষ্টই ইয়াকেই বিচাৰিছে। যীশুখ্ৰীষ্টই চাগে 125 বছৰ 124 বছৰ আপোনালোকৰ পৰা আশা কৰি আছে। কিমান প্ৰেক্টিছ কৰিছে শোণিতপুৰ সভাৰ ভাই ভনীবিলাকে মোৰ বাক্যক, মোৰ কথাক কিমান ধ্যান দিছে। সেই কথাটো চাগে যীশুখ্ৰীষ্টই আপোনালোকৰ পৰা আপোনালোকৰ জীৱনত দেখিবলৈ, চাবলৈ আশা কৰি আছে। আমি কিমান যীশুখ্ৰীষ্টক কিমানজনে ক'ব পাৰি, মই 124 বছৰ যেতিয়াৰ পৰা সেই সভাখন স্থাপন হৈছে, যদিও মই জন্মৰ পৰা মোৰ বয়স ইমান নহয়, তথাপিও মই যেতিয়াৰ পৰা যীশুখ্ৰীষ্টক বুজিলোঁ, জানিলোঁ, সেই দিনৰ পৰা মই ঈশ্বৰৰ তোমাৰ বাক্যক মই ধ্যান দি আছোঁ। মই যেনেকৈ শিকিলোঁ তেনেকৈ মই শিক্ষা দি আছোঁ। মই শিক্ষা দিয়াই নহয়, মই ইয়াক ব্যৱহাৰ কৰি আছোঁ। আজি কিমানজনে সেই ঈশ্বৰৰ বাক্য, সেই যীশুখ্ৰীষ্টৰ আগত আমি ক'বলৈ, সেই বিধান পণ্ডিতৰ নিচিনা থিয় হৈ ক'বলৈ আমি সাজু হৈ আছোঁ। এই কথাষাৰ আমি সকলোৱে ভাবি চাওঁ। কিন্তু বাইবেলত ইয়াক কোৱা হৈছে, যদি আমি অনন্ত জীৱনটো পাবলৈয়ে লাগে, তেতিয়াহ'লে মাত্ৰ পঢ়াই নহয়, মাত্ৰ আমি আনক শিক্ষা দিয়াই নহয়, আমি কৰা, সেই আমি যেনেকৈ পঢ়াওঁ, যেনেকৈ আমি শিক্ষা দিওঁ, তেনেকৈ আমাৰ পৰা কৰাটো যীশুখ্ৰীষ্টই আমাৰ পৰা বিচাৰিছে। যীশুখ্ৰীষ্টই আমাৰ পৰা বিচাৰিছে। তেতিয়াহে বাইবেলত কৈছে যে তেতিয়াহে তোমালোকেও সেই অনন্ত জীৱনৰ ভাগী হ'বা, সেই অনন্ত জীৱনৰ অধিকাৰী হ'বা। এই কথাষাৰ যীশুখ্ৰীষ্টই আমাক সেই বাক্যৰ যোগেদি আমাক শিক্ষা দিছে। প্ৰিয় বিশ্বাসী ভাই ভনীসকল, আমি সকলোৱে আকৌ এবাৰ চাওঁ, আকৌ এবাৰ বিবেচনা কৰি আমি চাওঁ, আমাৰ জীৱনক আমি ঘূৰি চাওঁ, কিমানবাৰ মই সেই ঈশ্বৰৰ বাক্য জীৱনত মই ব্যৱহাৰ কৰিলোঁ। যীশুখ্ৰীষ্টই কোৱাৰ দৰে মই কিমানবাৰ সেই যীশুখ্ৰীষ্টৰ বাক্যক পঢ়ি ধ্যান দি মই প্ৰেক্টিকেলি মই ইয়াক জীৱনত ব্যৱহাৰ কৰিছোঁ। সেই কথাটো আমি কি কৰোঁ, আমি বিবেচনা কৰোঁ। আমি অহাকাইলৈ চাম, যদি সেই বিধান পণ্ডিতে সেই ঈশ্বৰৰ বাক্যক ভালকৈ যদি তেওঁ ধ্যান কৰিলেহেঁতেন, ষ্টাডি কৰিলেহেঁতেন, তেতিয়াহ'লে মই বিশ্বাস কৰোঁ যে অনন্ত জীৱননো কেনেকৈ পাম, সেই কথাষাৰ তেওঁৰ পৰা প্ৰশ্ন নাথাকিলেহেঁতেন। তেওঁ ক'বলৈহে পাৰিলেহেঁতেন, যীশুখ্ৰীষ্টৰ ওচৰত আহি ক'ব, নিজকে সাক্ষী দিব পাৰিলেহেঁতেন, চাওক মই তোমাৰ বাক্যক ধ্যান কৰি দি আনকো মই শিক্ষা দিছোঁ, ময়ো ব্যৱহাৰ কৰিছোঁ, আৰু ইয়াৰ যোগেদি মই অনন্ত জীৱনত ভাগী হ'ম। মই এদিন সেই অনন্ত জীৱনৰ মই ভাগী হ'ম, আৰু সেই অনন্ত জীৱন মই পাবলৈ এতিয়াৰ পৰা মই সাজু হৈ আছোঁ। সেই কথাটোহে তেওঁ আহি যীশুৰ ওচৰত ক'ব পাৰিলেহেঁতেন। কিন্তু তেওঁ যীশুখ্ৰীষ্টই বিচৰাৰ নিচিনা নাজানাৰ কাৰণে, নকৰাৰ কাৰণে তেওঁ আহি যীশুখ্ৰীষ্টৰ ওচৰত প্ৰশ্ন কৰিব লগা বাধ্য হ'ল। কাৰণ তেওঁ জানে অনন্ত জীৱনটো লাগিবই। তেওঁ জানে
ইয়াক পাবলৈ মই ইমান দিন পণ্ডিত হৈ আছোঁ, ইয়াকতো মই পাবই লাগিব, এই কথাটো জানে। কিন্তু তেওঁ অনন্ত জীৱন পাবলৈ যে আমি সেই জনা কথা, শিক্ষা দিয়া, আনক শিকোৱা কথা নিজেও যে প্ৰেক্টিচ কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে, সেই কথাটো তেওঁ নাজানিছিল। সেই কাৰণ তেওঁ কি কৰা নাছিল, তেওঁ গভীৰভাৱে সেই ঈশ্বৰৰ বাক্যক তেওঁ ধ্যান কৰা নাছিল। প্ৰিয় বিশ্বাসী ভাই ভনীসকল, ঈশ্বৰৰ বাক্য আমাক এনেকৈ শিক্ষা দিছে। যদি আমি ৰোমিয়া 10 অধ্যায় 1-13 পদ আমি পঢ়োঁ, মই গোটেই পদটো মই নপঢ়িম, মই কেইটামান পদটো আপোনালোকক কৈ দিছোঁ যে যদি আমি অনন্ত জীৱন পাব লাগে তেতিয়াহ'লে আমি কি কৰিলে আমি অনন্ত জীৱন পাম। ইয়াত এনেকুৱা লিখা আছে, ৰোমিয়া 10 অধ্যায় 9 পদ। আমি যদি অনন্ত জীৱন পাব লাগে, বাইবেলত ইয়াক কোৱা হৈছে, ঈশ্বৰৰ বাক্যক ইয়াত শিকোৱা আছে যে আমি তেওঁক মুখেৰে কি কৰিব লাগে, স্বীকাৰ কৰিব লাগে। যীশুখ্ৰীষ্টক কি বুলি, তেওঁ মৃত্যু হৈছিল, কিন্তু সেই মৃত্যু এতিয়াও কবৰত মৃত্যুত তেওঁ ৰাখিব নোৱাৰিলে। তেওঁ সেই মৃত্যুক জয় কৰি তেওঁ আকৌ জি উঠিল। এই কথাত কি কৰিব লাগে, আমি সকলোৱে বিশ্বাস কৰিব লাগে, স্বীকাৰ কৰিব লাগে। বাইবেলে কৈছে যদি আমি ইয়াক কৰোঁ তেতিয়াহ'লে, যদি আমি 10 পদটো আমি পঢ়িম, ৰোমিয়া 10 অধ্যায় 10 পদ, যদি আমি ইয়াক স্বীকাৰ কৰোঁ তেতিয়াহ'লে আমি কি হ'ম, আমি ধাৰ্মিক বুলি গণিত হ'ম, আমি ধাৰ্মিক হ'ম। আৰু যদি ধাৰ্মিক হ'ম তেতিয়াহ'লে আৰু ইয়াক ৰোমিয়া 10 অধ্যায় 13 পদত ইয়াক লিখা আছে যে আমি পৰিত্ৰাণ প্ৰাপ্ত হ'ম, আমি পৰিত্ৰাণৰ ভাগী হ'ম, আমি উদ্ধাৰ পাম, আমি কৰা পাপৰ পৰা আমি কি পাম, উদ্ধাৰ পাম। আৰু যেতিয়া আমি কৰা সেই পাপৰ পৰা আমি উদ্ধাৰ পাম, গালাতিয়া 3 অধ্যায় 13 পদত এনেকুৱা লিখা আছে যে আমি পবিত্ৰ আত্মাক আমি অন্তৰত আমি ঠাই দিব পাৰিম। পবিত্ৰ আত্মাই আমাৰ জীৱনত থাকিব, পবিত্ৰ আত্মাই আমাৰ জীৱনত বসবাস কৰিব, পবিত্ৰ আত্মাই আমাক কি কৰিব, চলাব, পৰামৰ্শ দিব, আমাক কি কৰিব, নুবুজা কথাবোৰ বুজিবলৈ আমাক সহায় কৰিব। বাইবেলে আমাক ইয়াক কৈছে। আৰু যেতিয়া আমি ঈশ্বৰৰ বাক্যক বুজি পাম, পবিত্ৰ আত্মাই আমাৰ অন্তৰত থাকিব, তেতিয়াহে আমি সেই অনন্ত জীৱনৰ কথাটো কি ইয়াক আমি বুজি পাম। আমি যোহন 3 অধ্যায় 16 পদ সকলোৱে পঢ়ে, সকলোৱে মুখস্থ আছে। মই ভাবোঁ তথাপিও মই সেই বাইবেলৰ পৰা লাহেকৈ মই পঢ়িব গৈ আছোঁ। যোহন 3 অধ্যায় 16 পদ, ইয়াত এনেকুৱা লিখা আছে, আপোনালোকেও চাই যাওক, যিবিলাকে মুখস্থ আছে মনতে গুণগুণাব পাৰিব। বাইবেলত ইয়াত লিখা আছে, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। শাস্ত্ৰত ইমান শুদ্ধকৈ লিখা আছে যে আমি অনন্ত জীৱন পাবলৈ কি কৰিব লাগে, যীশুখ্ৰীষ্টক আমি বিশ্বাস কৰিব লাগে। কিন্তু যেতিয়া আমি সেই পথটো পঢ়িম, সেই পথটো মুখস্থও আছে আমাৰ জীৱনত, বহুতৰে মুখস্থ আছে,
তথাপিও আমি অনন্ত জীৱন সেই কথা আমাৰ অন্তৰত ক্লিয়াৰ নহয়। আমি যে আৰু নষ্ট নহওঁ এই কথাটো আমি ক্লিয়াৰ নহয়। কিয় নহয়? কাৰণ আমি সেই যীশুখ্ৰীষ্ট, যি যীশুখ্ৰীষ্টই মৃত্যুক যিনি পুনৰাই উঠিলে, সেই কথা আমি বহুত সময়ত স্বীকাৰ কৰিবলৈ আমি টান পাওঁ। মুখেৰে আমি ক'বলৈ টান পাওঁ, স্বীকাৰ কৰিবলৈ আমি টান পাওঁ। আৰু ইয়াৰ বাবে আমি যিটো নেকি ধাৰ্মিকতা জীৱন আমাৰ জীৱনত থাকিব লাগে, আমি ধাৰ্মিকতা জীৱন যিটো পাব লাগে, ইয়াৰ পৰা আমি বঞ্চিত হওঁ। আৰু যেতিয়া আমাৰ ধাৰ্মিকতা জীৱন আমাৰ জীৱনত নাথাকে, তেতিয়াহ'লে আমি পৰিত্ৰাণৰ কথাটো আমি বুজি নাপাওঁ। সেই পৰিত্ৰাণ কি হয় আমি বুজি নাপাওঁ। ইয়াৰ কাৰণে আমি কেতিয়াবা একেই পাপ আমি ইয়াকে কৰি থাকোঁ। বুজো আমি ইয়াক নকৰিবা, ইয়াক নাযাবা, ইয়াক নাখাবা, ইয়াক নকবা, ইয়াক নকৰিবা, তথাপি আমি ইয়াকে কৰি থাকোঁ। কাৰণ আমি এই যিটো নেকি ঈশ্বৰৰ বাক্য, যীশুখ্ৰীষ্টক যে আমি স্বীকাৰ কৰিব লাগে, সেই কথাটো আমি কি নকৰোঁ? প্ৰেক্টিকেলি আমি ব্যৱহাৰ নকৰোঁ। আৰু যদি আমি সেই যীশুখ্ৰীষ্টৰ কথাটো গোটেই সময়ত, গোটেই জীৱনত যদি আমি স্বীকাৰ কৰোঁ, আমি যদি কওঁ মোৰ পাপৰ কাৰণে তুমি এই পৃথিৱীত আহি কালবাৰী ক্ৰুচত মৃত্যু হ'ল, কিন্তু মোক উদ্ধাৰ কৰিবলৈ তুমি মৃত্যুক জয় কৰি আৰু তুমি যি উঠিল, যদি এই কথাষাৰ আমি জীৱনত যদি স্বীকাৰ কৰি থাকোঁ, মই বিশ্বাস কৰোঁ আমি দ্বিতীয়বাৰ আমি পাপ কৰিব পাৰোঁ, কিন্তু দ্বিতীয়বাৰ, তৃতীয়বাৰ, চতুৰ্থবাৰ আমি পাপ কৰিবলৈ আমি সাহস আমি নাপাম, কৰিবলৈ আমি বল নাপাম। কাৰণ আমি জানিম, পবিত্ৰ আত্মাই আমাক ক'ব, শিকাব, তুমি নকৰিবা, তুমি নাযাবা, তুমি নাখাবা। এই কথাটো আমাক পবিত্ৰ আত্মাই শিক্ষা দিব। প্ৰিয় খ্ৰীষ্টীয় ভাই ভনীসকল, আমি কিমান দকৈ বুজি পাওঁ যোহন 3:16। কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে। ইংলিছত ইয়াক লিখা আছে, God so loved the world. ইংলিছত এনেকুৱাকৈ ক'ব পাৰিলেহেঁতেন, ঈশ্বৰে জগতক প্ৰেম কৰিলে। কিন্তু ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে। এজন শিক্ষক আছিল, তেখেতে যেতিয়া এই পদটো পঢ়ে, তেতিয়াহ'লে এনেকুৱা, ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে, যিমান হাতটো নিব পাৰে ইমানটো দেখুৱাই ঈশ্বৰে আমাক ইমান প্ৰেম কৰিলে। ইমান নহয়, কিন্তু কিমান ইমান প্ৰেম কৰিলে। যদি আমি ইয়াক যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে আমি সহজতে বুজি পাম ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰক এই পৃথিৱীলৈ পঠাই আমাক ইমান প্ৰেম কৰিলে। মোৰো এজনে ল'ৰা আছে, এজন ছোৱালী আছে। মই নিজৰ একমাত্ৰ ল'ৰাক মই কিমান প্ৰেম কৰোঁ মই জানো, মই নিজৰ ছোৱালীক কিমান প্ৰেম কৰোঁ মই জানো। কিন্তু সেই ল'ৰাক যদি মই কাৰোবাক যদি কওঁ মই আপোনাক দান দিলোঁ, আজিৰ যুগত মোক মানুহবিলাকে কি ক'ব? সেই পাগল হৈছে বুলি ক'ব, নহয় জানো? পাগল হৈছে। নিজৰ একমাত্ৰ ল'ৰা, আগত পিছত আৰু কোনো নাই, সেই ল'ৰাক দান দিছে, মানুহবিলাকে পাগল বুলিয়ে ক'ব। কিন্তু ঈশ্বৰে সেই যীশুখ্ৰীষ্টক দান দিছে একমাত্ৰ কি কৰিবলৈ? মোক আৰু আপোনাক পুনৰাই পাবলৈ, পৰিত্ৰাণ দিবলৈ।
পৰিত্ৰাণ দিবলৈ। এই কথাটো আমি যেতিয়া বুজি পাম, তেতিয়াহ'লে মই বিশ্বাস কৰোঁ সেই অনন্ত জীৱনৰ কথাটো আমি সেই বিধান পণ্ডিতৰ নিচিনা কাৰোবাৰ ওচৰত গৈ আমি কেতিয়াও প্ৰশ্ন নকৰিম। মাত্ৰ আমি জানিম মই নষ্ট নহ'ম, কিন্তু মই কি পাম? অনন্ত জীৱনৰ মই ভাগী হ'লোঁ। সেই কথাটো আমি সকলোৱে কি কৰিব পাৰিম? সাহসেৰে আমি ক'ব পাৰিম, মই সেই অনন্ত জীৱনৰ ভাগী হ'লোঁ। মই সেই অনন্ত জীৱন পামেই। সেই অনন্ত জীৱনৰ কি আছে? মোৰো ভাগ আছে। সেই কথাটো আমি সাহসেৰে ক'ব পাৰিম। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকল, আমি সাহসেৰে ক'ব পাৰিব লাগিব, মই অনন্ত জীৱনৰ ভাগী হ'লোঁ। মই যদি আজিও মৰি যাওঁ, তথাপিও মই সেই অনন্ত জীৱন মোৰ আছে, মই পাম। আপোনালোকেও জানিব, বড়ো বাপ্টিষ্ট কনভেনশ্যনৰ শিৱনাথ তান্তি বহুতেই জানে, মই ভাবোঁ বহুত পুৰণা তেখেত এসময়ত প্ৰচাৰক আছিল, এসময়ত এৰিয়া পাষ্টৰ, তেনেকুৱাকৈ তেখেতে ৰিটায়াৰ হ'ল। তেখেতে কৈছে তেখেতৰ বয়স আজিৰ তাৰিখত 98 এনেকুৱা হ'ব পাৰে বুলি কৈছে। এতিয়াও কথাবিলাক ভালকৈ ক'ব পাৰে। অলপ উগুল থুগুল হয় যদি তেখেতক যদি কোৱা হয় মই আমুকৰ ল'ৰা বুলি যদি কয়, তেতিয়াহ'লে মই জানো আমুকৰ ল'ৰা, তোমাৰ নামটো এনেকুৱা আছিল, এইবিলাক চব এতিয়াও মনত আছে, ক'ব পাৰে। কিন্তু কিমান বয়স হয়? 98 ইয়াৰ্ছ হয়। 98 বছৰ, 100 বছৰ হ'বলৈ মাত্ৰ 2 বছৰ লাগে। আৰু ইয়াক কোৱা হৈছে BBCৰ যিটো কৰ্মকৰ্তা, তেওঁবিলাকৰ ভিতৰত তেখেতে আটাইতকৈ বয়সীয়াল মানুহ বুলি কোৱা হৈছে। তেখেতে সভাত আহিছিল। সভাত আহোঁতে তেওঁ কৈছে, মই ঈশ্বৰক কৈছোঁ মোক লৈ যোৱা, কাৰণ মই ইয়াত থাকিলে মোৰ পৰিয়ালবিলাকৰ অসুবিধা হয়, মোক চোৱা চিতা কৰিব লাগে, তেওঁবিলাকক মই ডিষ্টাৰ্ব দিবলৈ মন নাই, ইয়াৰ কাৰণে মই ঈশ্বৰক কৈ আছোঁ মোক লৈ যোৱা। কিন্তু তাক ঈশ্বৰে ক'লে বোলে কেইদিনমান থাকা, ইয়াৰ কাৰণে মই ৰখি আছোঁ, যেতিয়া ঈশ্বৰে মাতিম মই যাম। মই ইয়াক কি ক'বলৈ গৈছোঁ? আমি এতিয়া ক'ব পাৰিমনে সেই ব্যক্তিৰ নিচিনাকৈ, ঈশ্বৰ তুমি মোক লৈ যোৱা, আমি ক'ব পাৰিম না? হয়তো বহুতৰ মাজত আমাৰ কি আছে? ভয় আছে, মোৰ কিবা হ'ব নেকি, মোৰ কিবা বিপদ হ'ব নেকি, আমাৰ এইটো ভয় আছে। কিন্তু তেখেতৰ একদম ভয় নাই, একদম ভয় নাই। মই কৈছোঁ ঈশ্বৰ তুমি মোক লৈ যোৱা। সেই সাহস আমাৰ জীৱনত থাকিব লাগে। আৰু যদি সেই সাহস যদি আমাৰ জীৱনত আছে, তেতিয়াহ'লে আমি সেই বিধান পণ্ডিতৰ নিচিনা অগুল থুগুল হৈ আমি অনন্ত জীৱন পাবলৈ মই কি কৰিব লাগে, এই প্ৰশ্ন আমাৰ জীৱনত নাথাকিব। আৰু খালি আমি জানিম যে মই মৰিলেও মই অনন্ত জীৱনত ভাগী হ'ম। পৌলৰ নিচিনা আমি ক'ব পাৰিম, জীয়াই থকাই হৈছে প্ৰভুৰ লাভ, মৃত্যুই হৈছে মোৰ লাভ। এই কথাটো আমিও পৌলৰ নিচিনা আমিও আনৰ আগত সাক্ষী দিবলৈ পাৰিম। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। আৰু যি শাস্ত্ৰ, সেই শাস্ত্ৰ বুজিবলৈ আমাক যি শক্তি লাগে, সেই শক্তি তেওঁ আমাক সকলোকে দান কৰক। মই ইয়াক